এয়া আমাৰ টি নাৰ্চাৰী কাম লাগি আছোঁ। এয়া চৰকাৰেও লাগি আছে। এইটো ফিটিং কৰিছে নেটখিনি দেখা পাইছে। এয়া আমাৰ ঠুঙা নাৰ্চাৰীৰ কাৰণে পুলি কাৰণে ঠুঙা ভৰাইছোঁ। আমি গোটেইখিনি ফিটিং কৰি আছোঁ যাতে নাৰ্চাৰীটো ভালদৰে চলে, পুলিবোৰ ধুনীয়াকৈ হয় আৰু ফিটিং হৈ আছে ন চৰকাৰে? হৈ আছে। এয়া ইও লাগি আছে। এয়া আমাৰ নাৰ্চাৰী ঠিক কৰি থকা হৈছে। ইতিমধ্যে ওপৰৰ কাম কৰি থকা হৈছে। নেটৰ ওপৰৰ কাম শেষ হোৱাৰ পিছতে আমাৰ ছাইডৰ নেটসমূহ দিয়া হ'ব। ধুনীয়াকৈ যাতে ৰ'দটো সোমাই নাহে। এয়া আমাৰ ৰ'দ আৰু বৰষুণৰ কাৰণে নেট দিয়া হৈছে। ওপৰৰ ছাইডে নেট। এতিয়া মই আপোনালোকক দেখাই দিম। আৰু এজন আছে, এইজন কাম লাগি আছে। এজন আমাৰ দীপাংকৰ চাংমাই, ইও আছে। এয়া ঠুঙা ভৰাব লাগিব আৰু তাৰমানে নেটখন লগাই লৈছোঁ। অলপ ঠুঙা ভৰোৱা হৈছে, 5,000মান ঠুঙা সোমাইছে আৰু ঠুঙা ভৰাম। প্ৰথম নেটখন লগাই লৈছোঁ, নহয় ঘৰটো বনাই ল'লে সুবিধা হয়। এই আমাৰ আদিত্য, ই এইপিনে কাম লাগি আছে। এইজন প্লাষ্টিক পূৰা লাগি আছে। এয়া নেটখন আপোনালোকে দেখা পাইছে। এইবোৰ চব ধুনীয়াকৈ নেট মাৰিছোঁ, তিনিচুকীয়াৰ পৰা অনা হয়। আপোনালোকেও যদি কৰোঁ বুলি ভাবিছে আপোনালোকেও আনিব পাৰে, এনেকৈ নেট দি কৰিব পাৰে কাটিং। এয়া চব 22 নম্বৰ কাটিঙেই হ'ব, কাৰণ আজিৰ দিনত 22 নম্বৰতে টপ চলি আছে পাৰ্চেণ্টেজৰ কাৰণে। এইখিনি দেখা পাইছে কাটিংখিনি, ধুনীয়া সুন্দৰ ডাল। চাওকচোন বাৰু কিমান ধুনীয়া ডাল, শীতল ডাল আছে কাটিঙৰ কাৰণে। একদম উত্তম কাটিং। চাওক কিমান ধুনীয়া শীতল ডাল। আপোনাৰ এইকেইটা 22 নম্বৰ হয় কাটিং। এইটো চাওকচোন ডালবোৰ কিমান ধুনীয়া হৈ আছে। এইবোৰ চব কাটিং কৰিম, আপোনালোকক দেখাম বাৰু কেনে কাটিব লাগিব, কি কৰিব লাগিব, কি বস্তু কেমিকেল ইউজ কৰিব লাগিব, চব দেখাই দিম। ইয়াত মই বহুতখিনি কাটিং আছে। ইয়াত দেখা পাইছে সুন্দৰ ডাল। মই আৰু দেখাই দিম ইফালে। এইবোৰ চাওক, ইয়াত আপোনাৰ 200 জোপা আছে গছ, 200 জোপাত কাটিং ৰখোৱা হৈছে।